মোকালনি যি অঞ্চল আছে আমাৰ খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ যি মিচিং অধ্যুষিত এলেকা আছে 40 ঘৰমান পৰিয়াল আছে 40 ঘৰমান পৰিয়াল বানৰ মাজতে তেওঁলোক আবদ্ধ হৈ আছিলে তেওঁলোকৰ ঘৰ অলৰেডি বুৰিছে কিন্তু এতিয়া পানী শুকোৱালত তেওঁলোকৰ ঘৰ ওলাইছে কিন্তু তেওঁলোকে গাঁৱৰ ৰাইজে এটা কথা কৈছে যে তেওঁলোকৰ যি 40 ঘৰ পৰিয়ালৰ যি 600 মান গৰু আছে সেই 600 মান গৰু খাদ্যৰ অভাৱ হৈছে বুলি কৈছে আমি অহাৰ লগে লগে গাঁৱৰ ৰাইজে আমাক কৈছে আৰু জনোৱাৰ লগে লগে মই শিৱসাগৰ জিলা আয়ুক্তৰ লগত কথা পাতিলো আৰু আয়ুক্ত মহোদয়ে মোক ইয়াৰ পৰা লোকেশ্যন চেণ্ড কৰিবলৈ কৈছে আৰু লোকেশ্যন চেণ্ড কৰাৰ লগে লগে তেখেত আহিব বুলি কৈছে কিন্তু আয়ুক্ত মহোদয়ে যিকোনো কথাতে কিন্তু যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে শিৱসাগৰ জিলাৰ আয়ুক্ত মহোদয়ে আৰু ভাল লাগিছে যে তেখেতে কৈছে যে যি ব্যৱস্থা তেওঁলোকৰ যি অসুবিধাৰ সন্মুখীন হৈছে সেই অসুবিধাখিনি সমস্যা সমাধান কৰিম বুলি তেখেতে আমাক আশ্বাস প্ৰদান কৰিলে সেইকাৰণে আয়ুক্ত মহোদয়ক এই আপাশতে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ হৈছে এতিয়া বাইদেউ আহিছে কিন্তু আমাৰ গৰুৰ কাৰণে অসুবিধা হৈছে কিন্তু প্ৰায় গৰু আমাৰ 600 মান গৰু আছে মোকালনি গাঁওখনত এতিয়া আমাৰ বানপানী হৈ মানে কি হ'ব আমাৰ সব মানে ঘৰ বুৰিলে এতিয়া 3-4 খন বাচিলে তাতে সব মানে মানুহ গোট খাই ভাত পানী বনাই মেলি তাতে খাই আছোঁ সেইভাগে বাইদেউ আহি মানে চাই মেলি কৰিছে গৰু মানে খোৱাবৰ কাৰণে আমাৰ ইয়াত অসুবিধা হৈছে উপায়ুক্তৰ লগত আমাৰ বাইদেৱে কথা পাতিছে এতিয়া দানা চানা দিয়াৰ ব্যৱস্থা কৰিম বুলি কৈছে